নমস্কাৰ একদম জৰুৰী ভিডিঅ' আপোনালোকে গম পাইছে কাৰণ শুই কৰিব পৰা এক্সাৰসাইজ বুলি কৈছো যেতিয়া মানুহে ক্লিক কৰে এনে হলে অমুক এক্সাৰসাইজৰ ভিডিঅ' মোৰ তাত বহুত আছে সেইবোৰ মানুহে জেনেৰেলি নাচায় কথাটো হ'ল আমাৰ মানুহে এক্সাৰসাইজ কৰিবলৈ বেয়া পায় সঁচা কথাটো আমাৰ ঘৰৰ যিসকল বয়োজ্যেষ্ঠ হয় আমাৰ মাহঁতৰ বয়সৰ বা দেউতাহঁতৰ বয়সৰ বা খুৰা চুৰা তেনেকুৱা বা দাদা যোনে হওক তেখেতসকলে বা আমাৰ বয়সৰ ল'ৰা ছোৱালীখিনিয়েও এক্সাৰসাইজ কৰিবলৈ অলপ বেয়া পায় বা এলাহ কৰে তেনেকুৱা হয় এতিয়া আগতে মই এটা ভিডিঅ' বনাইছিলো যে পাকঘৰত ৰৈ উঠা বহা কৰিব পৰা যায় তেনে ধৰণৰ কথাটো হ'ল 30-35 বছৰীয়া বোৱাৰীখিনিৰো ছোৱালীখিনিৰো বহুতৰে তলত বহিব নোৱাৰা অৱস্থা হৈছে অমুকৰ বিষ হাতৰ বিষ পিঠিৰ বিষ বহুত কিবা কিবি কথাটো হ'ল অলপমান বডিটোক যদি মুভমেন্ট কৰোৱা হয় যিকোনো হাতখনকে লাগিলে এনেকে ঘূৰালো তেনেকুৱা ধৰণৰ কামবোৰ যদি কৰা হয় আচলতে অলপ ফ্ৰী হৈ থাকে বডিটো কিন্তু আমাৰ মানুহে সেইবোৰ কৰিবলৈ এলাহ কৰে কাৰণ আমাৰ সময় নাই বুলি আমি কৈ ভাল পাওঁ যেহেতু আমাৰ সময় নাই আমি সময় উলিয়াই কোনো এটা এক্সাৰসাইজ কৰা জাগালে আমি যাবলৈ নোৱাৰিম কাৰণ আমাৰ সময় নাই গতিকে মই সিদিনা সেইকাৰণে সেই ভিডিঅ'টো বনাইছো যে পাকঘৰত গাখীৰ উতলি থকা সময়খিনিতে গাখীৰটো এৰিটো যাব নোৱাৰি সেইকণ সময়তে 5 বাৰ উঠা বহা কৰি দিব পাৰি বুলি কৈছো তো আজি শুই কৰা এক্সাৰসাইজ দেখাম বিছনাতে সেইকাৰণে মই বিছনাত দেখাইছো মই মোৰ এক্সাৰসাইজৰ ৰুমটোতো মই দিব পাৰিলোহেঁতেন দেখাব পাৰিলোহেঁতেন তাত মেট সেট আছে কিন্তু সেইটোত মানুহৰ কনচেপ্টটো য়োগা হলত কৰি আছে মই বেডৰুমৰ নিজৰ শুই থকা বিছনাখনত কৰা এক্সাৰসাইজ দেখাই দি আছো উপায় নাই যিহেতু তেনেকৈ কৰিব লাগিব একদম সঁচা কথাটো চাওক যিসকল মানুহে এক্সাৰসাইজ কৰিব যায় জিমলৈ যায় য়োগা চেণ্টাৰত যায় বা ৱাকিং কৰিবলৈ যায় যিকোনো মুঠতে এক্সাৰসাইজ কৰিবলৈ যিসকলে কোনো এটা ফিটনেছ চেণ্টাৰলৈ যায় তেওঁলোকৰ ৰাতিপুৱাৰ পৰিৱেশটো কেনেকুৱা হয় ৰাতিপুৱা শুই আছে সাৰ পাই গ'ল সাৰ পাই পেলাই প্ৰথম এনেকে ভেন্টিলেটৰখন চাই এনেকে বতৰটো অলপ বেয়া অলপ কোলা হৈছে আজি বতৰটো বেয়া বৰষুণ আহিব চাগে নাযাওঁতে বুলি শুই দিয়ে তাৰপিছত মোবাইলটোত আমি হোৱাটছআপটো লগে লগে চোৱা হয় শুই কোনোবাই এনেকে আছে হোৱাটছআপটো চাই আছে সেই তেনেকে ৰেগুলাৰ যিখিনি আমাৰ শিডিউল হয় সেই শিডিউলটোত একো হাম্পাৰ নোহোৱাকে ৰাতিপুৱা শুই উঠিলো মোবাইলটো চালো সেই মোবাইলটো হাতত লৈলেও কেইটামান এক্সাৰসাইজ কৰিব পাৰি সেইকেইটা দেখা দিম যাতে আমাৰ মানুহৰ যিহেতু টাইম নাই কাৰণ ৰাতিপুৱা ধৰি লওক 6টা বজাত সাৰ পায় এক্সাম্পল 6টা বজাত সাৰ পায় ফাৰ্ষ্ট কামটো কি মোবাইলটো চাবলগীয়া আছে সবৰে আমাৰো হয় কি কোনোবাই কিবা ৰাতি মেছেজ কৰিছে নেকি কিবা কৰিছে নেকি দৰকাৰী এতিয়া ৰাতিপুৱা যদি উঠি কৰবাত যাব লগা হয় তাৰ মানে কি হ'ল এটা কাম পেন্ডিং থাকি গ'ল যেহেতু আমাৰ সময় নাই মোবাইল চোৱা কামটো থাকি যাবতো গতিকে নিজৰ ডেইলি লাইফৰ এটা কামো মিছ নকৰাকে আমি কেইটামান এক্সাৰসাইজ কৰিব পাৰো নিজৰ শুই থকা বিছনাখনতে চাই লওক প্ৰথমটো আমি বাৰু যিসকল ৰেগুলাৰ এক্সাৰসাইজলৈ যায় তেওঁলোকৰ প্ৰথম কথাটোৱে হ'ল বতৰটো বেয়া হলে ভাল পায় তেতিয়া এটলিষ্ট ইনষ্ট্ৰাক্টৰজনক ক'ব পাৰিব এই বতৰটো বেয়া আছিল যে বৰ ডাঙৰ কথা হ'ল আমাৰ আকৌ গাড়ী গুৰাও নাই তেনেকে কয় বহুতে গাড়ী থকাখিনিও গাড়ীখন উলিয়াই যাবলৈ দিগদাৰ হয় বতৰ বেয়া বহুত কথা থাকে তেওঁলোকে ভেন্টিলেটৰখন চাই সেইটো ক'লোৱে এতিয়া আপুনি সাৰ পাই গ'ল সাৰ পাই ফাৰ্ষ্ট মোবাইলটো চালে মোবাইলটো চাই আমি কেইটামান এক্সাৰসাইজ কৰিম প্ৰথম কথাটো হ'ল আমি যেতিয়া এক্সাৰসাইজ কৰো নিয়ম মতে ভৰিৰ পৰা মূৰলৈকে পাৰ্টকে কৰি যাব লাগে সুবিধা হলে এটা বিছনাত গোটেইখিনি সম্ভৱ নহয় তথাপিও কেইটামান দেখাই দিছো সেইকেইটাও বহুত কামত আহিব প্ৰথম মোৰ ভৰিৰ ফালে যাব ভৰি এনেকে ঘূৰাবলৈ চেষ্টা কৰিব লাগে ভৰিৰ পতাখন এংকেলটো এনেকে 5 বাৰ মোবাইলটো চাইছে এইটো মোবাইলত হোৱাটছআপ চাই আছো একদম আপোনালোকক সহজ কৰি দিছো এনেকে 5 বাৰ ঘূৰালো মোৰ ভৰিখন চাই থাকক আকৌ উলুটাকেও ৰিভাৰ্স 5 বাৰ ঘূৰাই দিলো ঠিক আছে এনেকে কৰিলো মোবাইল চাই আছো আমাৰ কামত হেম্পাৰ হোৱা নাই কিন্তু এতিয়া আচলতে এনেকে কৰিব লাগিছিল এনেকে কিন্তু সেইটো আমি নকৰো কিহৰ কাৰণে এনেকে কৰিলে বেড কভাৰখন কোচ খাব পাৰে সেইটো আকৌ কিছুমানে বাহানা কৰিব বিছনাত শুই পেলাই এক্সাৰসাইজ কৰিব নোৱাৰি দে কাম বাঢ়ি যায় বেড কভাৰখন কোচ খাই যায় আকৌ সেইখন ঠিক কৰিব লাগিব পিছত তথাপিও আমি আচলতে ৰাতিপুৱা শুই উঠিতো আমি বেড কভাৰখন পাৰিলোহেঁতেন হলেও মই সেই কোনো আপোনালোকৰ বাহানা উলিয়াবলৈ সুবিধা নিদিওঁ ঠিক আছে আমি এংকেলটো ঘূৰালো এতিয়া আমি মোবাইল আচলতে আমি কি হয় এইটো এনেকে এইটো কৰিব পাৰিলোহেঁতেন বা এনেকে কৰিব পাৰিলোহেঁতেন
নকৰোঁ কিহৰ কাৰণে বেড কভাৰখন কোচ খাই যাব তো ফাৰ্ষ্ট আমি ভৰিৰ এংকেল ঘূৰালোঁ এখন ভৰি এনেকে কোচাব লাগিছিল কিন্তু দুইখন হাত আমি বিজি নকৰোঁ কাৰণ এখন হাতত মোবাইলটো লাগিব মোবাইলটো আছে এখন হাতেৰে এনেকে দবাই আছোঁ এনেকে 5 বাৰ দবাই দিম এনেকে তাৰপিছত ইখন হাতত ল'ম ইখন হাতত লৈ চাম এইখন হাতেৰে 5 বাৰ দবাই দিম এনেকে 5 বাৰ দবাই দিলোঁ হয়নে তাৰপিছত দুইটা আঁঠু এনেকে কৰিলোঁ কৰি পেলাই এনেকে ইখন হাতত লৈ ল'ম এনেকে মানে নিয়মটো হ'ল আঁঠু দুটা যোনফালে পৰিব তাৰ অপজিট ফালে চাব লাগে আৰু হাত মেলিব লাগে এনেকে মোবাইলটো চাই থাকিম আৰু মোবাইলটো চাই থাকিম এনেকে চাই আছোঁ আকৌ ইখন হাতত ল'লোঁ হাতত লৈ পেলাই ইফালে পেলালোঁ মোবাইলটো এনেকে কৰিয়ে থাকিম আৰু এইটো ঠিক আছে যদি হৈ যায় মোবাইলটো থৈ দিব আৰু যদি নহয় তেনেহ'লে উপায় নাই এখন হাত এনেকে ল'ব আৰু সেইখন যদি সময় আছে বাকী বুকুতে থৈ দিলে থৈ পেলাই হাত দুখন অলপ এনেকে কৰিলে এবাৰ দুবাৰ এনেকে কৰিলে আঁঠুৱাখন আছে আঁঠুৱাখন থাকিব পাৰে নাথাকিব পাৰে এনেই আঁঠুৱাখনত এনেকে টাচ কৰিব পাৰে নেকি চাব অলপমান হাত দুখন এনেকে ঘূৰাবলৈ ট্ৰাই কৰিব পাৰে এখন হাতে এনেকে ঘূৰালোঁ ইখন হাতেৰেও এনেকে ঘূৰালোঁ যিহেতু আমি মোবাইলটো চাই থাকিলে আমাৰ ডিঙিটো অলপ বিষায় সদায় চবৰে হয় গতিকে এবাৰ দুবাৰ এনেকে কৰি দিলোঁ এনেকে যদি কৰি দিওঁ এবাৰ দুবাৰ এনেকে কৰি দিওঁ এনেকে সেইকেইটাই বহুত কামত আহিব তাৰ পিছত মাত্ৰ 2 মিনিট বা 3 মিনিট এই গাৰুটো ইয়াত লৈ পেলাই এনেকে শুই দিব এনেকে শুইও আপুনি মোবাইলটো চাই থাকক এনেকে চাই থাকক কথাটো হ'ল এইখিনি একদম কৰিব পৰা এতিয়া মই লেকচাৰ দি কৰি আছোঁ তথাপিও এই 5 মিনিটো নালাগিল এক্সাৰচাইজখিনি মোৰ ভিডিঅ'টো হয়তো 10 মিনিটৰ হৈছে প্ৰথমটো মই অলপ সময় লেকচাৰ মাৰিলোঁ এক্সাৰচাইজখিনি কেই মিনিট হ'ল 3 মিনিট 4 মিনিট বা 5 মিনিট কাৰণ মই কথা কৰি আছোঁ গতিকে এইকেইটা কাম আমি কৰিব পাৰোঁ বহুতখিনি ভাল হ'লহেঁতেন বহুতখিনি কথাটো হ'ল আমি ইচ্ছা কৰিব লাগিব প্ৰথম এলাহ ভাৱটো এৰিব লাগিব তেতিয়া আমি যদি ক'ৰবাত এডমিশ্যন লৈ থৈছোঁ কোনোবা ফিটনেছ চেণ্টাৰত বা যদি সুবিধা আছে বা লগ থাকে বন্ধু থাকে ৰাতিপুৱা খোজকাঢ়ি যোৱা বা দৌৰিবলৈ যোৱা তেওঁলোকেও কি হয় বতৰ বেয়া হ'লে এজনে যদি নাযাওঁ বুলি কয় বাকী কেইজনৰো মটিভেশ্যনটো ভাঙি যায় মানে সেই উৎসাহটো ভাঙি যায় গতিকে তেওঁলোকো যাব নোৱাৰে গতিকে আমি আচলতে সেই ডেডিকেশ্যনটো থাকিব লাগিব যে যাম মানে যামেই আৰু যিসকলে এলাহ কৰে যিসকল অলপ বয়োজ্যেষ্ঠ বেছি নহয় তেওঁলোকে কি কয় এই বুঢ়া বয়সত আৰু এক্সাৰচাইজ কৰি হাৰ্ডি ভাঙিবলৈ নাই দেই এতিয়া ভাই এনেকৈ কয় সেইকাৰণে তেওঁলোকক কৈছোঁ এক্সাৰচাইজ কৰিব নালাগে এইখিনি এক্সাৰচাইজ যদি মই বাৰাণ্ডাত দেখালোহেঁতেন মানুহে এক্সাৰচাইজ বুলি ক'লেহেঁতেন শুই কৰিব পৰা বস্তু যিহেতু হয় কৰিব পৰা বস্তু বুলি ভাবে সেইকাৰণে কেইবাজনো এইটো চাইছে গতিকে শুইয়ে কৰক লাগিলে নিজৰ দেহাটোৰ কাৰণে কৰি আছে গতিকে নিজৰ দেহাটোৰ কাৰণে যেতিয়া কৰিম যিমানখিনি পাৰি মোবাইলটো নোলোৱাকৈ কৰিলে আৰু বেছি কৰিব পৰা গ'লহেঁতেন বা যদি আপুনি সেইখিনি বিচনাত নকৰি থিয় হৈ কৰিলেহেঁতেন আৰু এনেকে ষ্ট্ৰেচিং দুটামান কৰিব পাৰিলেহেঁতেন উঠা বহা কৰিব পাৰিলেহেঁতেন চুইমিং কৰিব পাৰিলেহেঁতেন এনেকে এইবোৰ কৰিব পাৰিলেহেঁতেন বহুত কৰিব পাৰিলেহেঁতেন শোল্ডাৰ এইটো কৰিব পাৰিলেহেঁতেন অলপ এইবোৰ কৰিব পাৰিলেহেঁতেন ঘূৰাব পাৰিলেহেঁতেন বহুত কিবা কিবি পাৰা গ'লহেঁতেন কিন্তু যিহেতু আমাৰ সময় নাই আৰু যিহেতু আমি শুই ভাল পাওঁ যিহেতু আমি বাহানা কৰি ভাল পাওঁ বতৰ বেয়া অমুক তমুক ৰাত কো নীন্দ নাহি আহি বাৰিছ আ গয়া থা অমুক তমুক বহুত কিবা কিবি গতিকে নিজৰ বিচনাখনতে মেট পাৰিব নালাগে মেটখন পাতলটো পিঠিত দুখ পাই যাব পাৰোঁ আমি গতিকে এই কোমল বিচনাখনতে আমি শুই কৰিব পৰা কেইটামান এইকেইটাও যদি কৰোঁ সঁচাকৈ কৈছোঁ বহুতখিনি আপোনালোকৰ কামত আহিব চেষ্টা কৰি চাওক শুইয়ে যিহেতু কৰিব পাৰি আপোনালোকে ভাবিব পাৰে কোনোবাই ঠাট্টা কৰিছে ঠাট্টা নহয় সঁচাই কৈছোঁ আৰু মোৰ কথা কি মোৰ লগত যিসকল জড়িত হৈছে তেখেতসকলে জানেই যে মই চিৰিয়াছকৈ কওঁ প্ৰেক্টিকেলি কওঁ কথাটো যিটো সঁচা কথা হয় ৰাতিপুৱা উঠি ফাৰ্ষ্ট মোবাইলটো চাওঁ গতিকে মোবাইলটো চোৱা কামটো যাতে এৰিব লগা নহয় এক্সাৰচাইজৰ কাৰণে এক্সাৰচাইজে যাতে আপোনাৰ ডেইলি লাইফটোত অলপো খেলি মেলি নকৰে সিমানখিনি সুবিধা দেখুৱাই দিছোঁ এতিয়া বাকীটো নিজৰ ওপৰত কথা যে সেইকণ সুবিধাও লাগে নে নাই সেইকণো নকৰোঁ বুলি যদি কোনোবাই ভাবে তো উপায় নাই আৰু নমস্কাৰ